কথা মতেই কাম মুখ্যমন্ত্ৰীৰ একে ৰাতিয়ে বান্ধিলে নদী বান্ধ কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতিৰ ভিতৰতেই আমতলাত চেনেল কাটিং কৰি বাহিৰ কৰিলে ৰঙা নদীৰ আবদ্ধ পানী বানাকান্তৰ কাষত থিয় হৈ বানাকান্তৰ সকলো বুজ লোৱাৰ পিছতেই কথা দি কথা ৰাখিলে বানাকান্তৰ যোৱাকালি মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাকান্তৰ সন্মুখত কথা দিছিল চেনেল কাটিং কৰি আমতলাৰ 12খন গাঁৱক বানমুক্ত কৰাৰ আৰু সেই কথাৰ মতেই কৰিলে কাম যোৱা নিশা অৰ্থাৎ 31 মেত নেপকোৰ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী বিচ্ছিন্ন কৰিছিল আমতলা নগৰৰ গাঁও আলফা মথৰি বিচ্ছিন্ন কৰি পানী সোমাইছিল আৰু তাৰ ফলতে অঞ্চলজুৰি সমগ্ৰ বানে বিধ্বস্ত কৰিছিল ভয়ংকৰ বানে ক্ষতিগ্ৰস্ত কৰিছিল গাঁওবাসীক 12খনকৈ গাঁও পানীৰ তলত আবদ্ধ হৈ পৰিছিল আৰু এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সোমবাৰে বানাকান্তৰ কাষত থিয় হৈ বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি কথা ৰাখিলে কথা ৰাখিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি তেখেতে এই 13খন গাঁৱৰ যি দুৰ্ভোগত ভুগি আছিলে সেই দুৰ্ভগীয়া মানুহখিনিৰ সকলো মৰ্ম বেদনা বুজ ল'বলৈ আহি তেখেতে দিনৰ ভাগত যি কথা দিছিলে সেই কথামতে আজি এই 13খন গাঁৱৰ ভিতৰত যিখিনি পানী আবদ্ধ হৈ আছে এই পানীখিনি আমাৰ এই 13খন গাঁৱৰ মানুহৰ প্ৰত্যেকৰ ঘৰৰ ভিতৰত এবুকু এককাল পানী হৈ আছে এই পানীখিনি নিষ্কাশনৰ কাৰণে আজি এই মাথাউৰিটো চেনেল কাটিং কৰি যি মহান উপকাৰ সাধন কৰিছে তাৰ বাবে আমি আন্তৰিকতাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বলিষ্ঠ আমাৰ মানৱ জৰুৰী আমাৰ বিধায়ক আমাৰ মানৱ ডেকা ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পানীখিনি নিষ্কাশনৰ ফলত আমি আশা ৰাখিছোঁ এই 13খন গাঁৱৰ মানুহৰ যিটো দুৰ্ভোগ ভুগি আছে এই দুৰ্ভোগৰ পৰা তেওঁলোক উপশম হ'ব বুলি আমি সম্পূৰ্ণভাৱে আশাবাদী